আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 12 ইকনমিক্সৰ ইম্পৰ্টেণ্ট কোৱেশ্চন এনসাৰ ডিসকাশন কৰিম যিবোৰ কোৱেশ্চন তোমালোকৰ ফাইনেল এক্সামত আহিব পাৰে। আমি বহুত এনালাইসিস কৰি যিবোৰ কোৱেশ্চন তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব বা তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেইকেইটা কোৱেশ্চন আজি আমি এই ভিডিঅ'টোত ৰাখিছোঁ। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু ইয়াতে আমি কেনেকুৱা ধৰণৰ কোৱেশ্চন ৰাখিছোঁ এইবোৰ তোমালোকে ঘৰত এবাৰ প্ৰেক্টিছ কৰিবা। তোমালোকে পেন কপি লৈ ৰেডি হৈ যোৱা আৰু কোৱেশ্চনবোৰ তোমালোকে নোট ডাউন কৰি যাবা। তেনেহলে বলা আজিৰ ভিডিঅ'টো আমি স্টাৰ্ট কৰিছোঁ। তো প্ৰথম যেটো তোমালোকৰ ইম্পৰ্টেণ্ট কোৱেশ্চন পৰীক্ষাত আহিব পাৰে সেইটো হ'ল পৰিৱৰ্তনশীল বিনিময় হাৰৰ এটা সুবিধা লিখা। ইয়াতে মই দুটা মিডিয়ামৰ কাৰণে কোৱেশ্চনবোৰ ৰাখিছোঁ, তোমালোকে দুটা মিডিয়ামৰ ষ্টুডেণ্টে ভিডিঅ'টো চাব পাৰিবা। তাৰ পিছৰ কোৱেশ্চনটো দিয়া আছে জিডিপি সংকোচক কি? মই ইছামিজ মিডিয়ামৰ মাতি যাম, ইংলিছ মিডিয়ামৰে চাই ল'বা। তাৰ পিছত নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চন হ'ল যে মূলধনী ব্যয় আৰু ৰাজহ ব্যয়ৰ মাজৰ পাৰ্থক্য লিখা। তো এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, তোমালোকে এবাৰ চাই যাবা। তাৰ পিছত তলত আৰু এটা কোৱেশ্চন ৰাখিছোঁ উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰাৰ উপাদানসমূহ কি কি? তো এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, তোমালোকে কোৱেশ্চনবোৰ নোট ডাউন কৰিবা। তাৰ পিছত 1 মাৰ্কৰ কাৰণে এটা ইম্পৰ্টেণ্ট কোৱেশ্চন ৰাখিছোঁ, সেইটো হ'ল মূলধনৰ ক্ষয়ক্ষতি বুলিলে কি বুজা? ঠিক আছে, তো এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে আৰু ইংলিছ মিডিয়ামৰে চাই লোৱা। নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল তো ইয়াতে দিয়া আছে মজুত আৰু প্ৰবাহৰ মাজৰ পাৰ্থক্য দেখুওৱা। তো এই কোৱেশ্চনটো তোমালোকৰ আহিব পাৰে আৰু তলত আৰু এটা কোৱেশ্চন ৰাখিছোঁ ৰাজহ ঘাটিত যিকোনো দুটা প্ৰভাৱ লিখা। এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল ইয়াত আমি 2 মাৰ্কৰ কাৰণে এটা কোৱেশ্চন ৰাখিছোঁ বজাৰ দৰত জিডিপি আৰু উৎপাদন ব্যয়ত জিডিপিৰ মাজৰ পাৰ্থক্য লিখা। তো পাৰ্থক্যবোৰ তোমালোকৰ পৰীক্ষাত আহি থাকে, ঠিক আছে, তো তোমালোকে পাৰ্থক্যবোৰ পঢ়িবা, এইটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল ইয়াতে তোমালোকক 2 মাৰ্কৰ কাৰণে এটা কোৱেশ্চন দিয়া আছে 1+1। তো ইয়াতে কৈছে স্থিৰ উপাদান কি, এটা উদাহৰণ দিয়া। তো এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে, ঠিক আছে। নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল ইয়াতে তোমালোকৰ 2 মাৰ্কৰ কাৰণে এটা কোৱেশ্চন আছে প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ মাজত দুটা পাৰ্থক্য লিখা। এই কোৱেশ্চনটো তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে পৰীক্ষাৰ আগত এবাৰ চাবা। তাৰপিছত তলত আৰু এটা কোৱেশ্চন ৰাখিছোঁ সেইটো হ'ল উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰাৰ উপাদানসমূহ কি কি? এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল ইয়াতে তোমালোকৰ এটা ইম্পৰ্টেণ্ট কোৱেশ্চন দিয়া আছে একচেটিয়া বজাৰ আৰু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ দুটা পাৰ্থক্য উল্লেখ কৰা। তো এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে একচেটিয়া বজাৰ আৰু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ পাৰ্থক্য, ঠিক আছে। তো কোৱেশ্চনটো তোমালোকে পঢ়িবা। নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল ইয়াতে আমি 3টা তোমালোকৰ শৰ্ট কোৱেশ্চন ৰাখিছোঁ। প্ৰথমটো হ'ল হস্তান্তৰিত পৰিশোধ কি? কোৱেশ্চনটো 1 মাৰ্কৰ কাৰণে আহিব পাৰে। তাৰপিছত আৰু এটা 1 মাৰ্কৰ কোৱেশ্চন ৰাখিছোঁ সেইটো হ'ল স্বেচ্ছাকৃত নিবনুৱা কি? তাৰ তলত আৰু এটা 1 মাৰ্কৰ কাৰণে ৰাখিছোঁ সেইটো হ'ল সমতাভংগ আয় কি? ঠিক আছে, এই 3টা তোমালোকৰ 1 মাৰ্কৰ কাৰণে পৰীক্ষাত আহিব পাৰে। নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল ইয়াতে তোমালোকক দিয়া আছে বাণিজ্যিক বেংকৰ কাৰ্যাৱলী আলোচনা কৰা। এই কোৱেশ্চনটো তোমালোকৰ লং কোৱেশ্চনত আহিব পাৰে, ঠিক আছে, তোমালোকে এই কোৱেশ্চনটো ভালকৈ চাবা, বাণিজ্যিক বেংকৰ কাৰ্যাৱলী। নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল কেন্দ্ৰীয় বেংকৰ 4টা মুখ্য কাৰ্য আলোচনা কৰা। কোৱেশ্চনটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে আহিব পাৰে, ঠিক আছে। তো এই কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয় যে কেন্দ্ৰীয় বেংকৰ 4টা মুখ্য কাৰ্য, ঠিক আছে। নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল ইয়াতে তোমালোকৰ 2 মাৰ্কৰ কাৰণে এটা কোৱেশ্চন দিয়া আছে যে মুদ্ৰাৰ দুটা মুখ্য কাৰ্য উল্লেখ কৰা। মেনশ্যন দ্য 2 প্ৰাইমেৰী ফাংচন অফ মানি, ঠিক আছে। তো মুদ্ৰাৰ তোমালোকক দুটা কাৰ্য লিখিব দিব পাৰে। এই কোৱেশ্চনটো তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হয় 2 মাৰ্কৰ কাৰণে। নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল যে পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাত বিনিময় হাৰ নিৰ্ধাৰণ বৰ্ণনা কৰা। এই কোৱেশ্চনটো তোমালোকৰ লং কোৱেশ্চনত আহিব পাৰে। নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে যে বহনক্ষম উন্নয়নৰ সংজ্ঞা দিয়া। তো এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়, 1 মাৰ্কৰ কাৰণে তোমালোকে পঢ়িবা। এই কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে নাহি লং কত আহিব পাৰে, ঠিক আছে। তো তোমালোকে এই বহনক্ষম উন্নয়নৰ বিষয়ে ভালকৈ জানিবা। এই কোৱেশ্চনটো তোমালোকৰ লং কোৱেশ্চনতো আহিব পাৰে।
নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল ইয়াতে দিয়া আছে বৈদ্যুতিক মুদ্ৰাৰ যোগানৰ দুটা উৎস উল্লেখ কৰা। তো এই কুৱেশ্যনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে পৰীক্ষাত আহিব পাৰে। আজিৰ এই ভিডিঅ'টোত আমি এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাশ্যন কৰিলোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালা আৰু ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ সেইবোৰ তোমালোকে নোট কৰি ল'লা আৰু এইবোৰ তোমালোকে ভালকৈ পঢ়ি যোৱা। ঠিক আছে, তোমালোকে বুকৰ গোটেইখিনি চেপ্টাৰ ভালকৈ পঢ়িবা, কিন্তু আজি যিবোৰ কুৱেশ্যন আমি দিলোঁ সেইবোৰ তোমালোকে বেছিকৈ পঢ়িবা। ঠিক আছে, ইয়াৰ পৰা তোমালোকৰ আহিব পাৰে, কিন্তু তোমালোকে গোটেই চেপ্টাৰবোৰ ভালকৈ পঢ়িবা। তো আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা আৰু আমি তোমালোকৰ ইয়াৰ নেক্সট পাৰ্টটো আমি তোমালোকক দিম। ঠিক আছে, আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা। তেনেহ'লে আজি ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।